নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা এডভোকেট গুৱাহাটী চনিয়ালৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন আইনৰ বিষয়বস্তুলৈ। এই আইনৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে মোৰ এই চেনেলটো চাই অলপ হ'লেও আইনৰ বিষয়ে জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে আৰু লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁলোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা অনুৰোধ, মোৰ এই যেতিয়া ভিডিঅ'বিলাক আপোনালোকে চাব আইনৰ বিষয়ে, স্কিপ কৰি নাচাব বা আধাতে সমাপ্ত কৰি নাচাব। কাৰণ আইনৰ বিষয়বস্তু অলপ জটিল হয়। হয়তো যদি আপুনি স্কিপ কৰি চাই বা আধাতে সমাপ্ত কৰে, হয়তো বিষয়বস্তুটো বুজিবলৈ আপোনাৰ কাৰণে অলপ জটিল হ'ব পাৰে। এতিয়া মই বিষয়বস্তুলৈ আহিছোঁ। আজিৰ বিষয়বস্তুটো হৈছে এনেকুৱা কি কেছ আছে বা এনেকুৱা কি বিষয়বস্তু আছে য'ত আধাৰ কাৰ্ডখন মেণ্ডেটৰী, 1 নম্বৰ। আৰু 2 নম্বৰত, can siblings be left out of the will? উইলৰ পৰা সিবলিংছ যিসকল আছে অৰ্থাৎ বাই ভনী, তেওঁলোকক উইলৰ পৰা আঁতৰাই দিব পাৰি নেকি বা তেওঁলোকৰ নাম উইলত নিদিব পাৰি নেকি, এই বিষয়ে মই আলোচনা কৰিম। আজি মই 2টা বিষয় লৈছোঁ, বেছি দীঘলীয়া নহয়। 1 নম্বৰ বিষয়টো হৈছে যে এনেকুৱা কি বিষয়বস্তু আছে য'ত আধাৰ কাৰ্ডটো মেণ্ডেটৰী আৰু উইলৰ পৰা সিবলিংছসকলক আঁতৰাই দিব পাৰি নেকি, বা সিবলিংছসকলক, যিসকল সিবলিংছ আছে উইলত তেওঁলোকৰ নাম আমি উল্লেখ নকৰিবও পাৰোঁ নেকি বা লেফ্ট আউট কৰি দিব পাৰোঁ নেকি, এই বিষয়ে মই চমুকৈ আলোচনা কৰিম। এতিয়া মই আহিছোঁ এতিয়া প্ৰথম প্ৰশ্নটোলৈ, যে এনেকুৱা কি বিষয়বস্তু আছে য'ত আধাৰ কাৰ্ডখন মেণ্ডেটৰী হয়। ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছিলোঁ যে স্কুলৰ এডমিশ্যনৰ ক্ষেত্ৰত আধাৰ কাৰ্ডটো মেণ্ডেটৰী বা অব্লিগেটৰী নহয় বুলি কৈছিলোঁ। আজিৰ বিষয়বস্তুটো হ'ল এনেকুৱা কি বিষয়বস্তু বা ছাবজেক্ট মেটাৰ আছে য'ত আধাৰ কাৰ্ডখন মেণ্ডেটৰী। পেঞ্চন স্কিম, এই শব্দটো সকলোৰ বাবে পৰিচিত। পেঞ্চন স্কিম। এতিয়া আধাৰ যিটো লিংকেজ, আধাৰ লিংকেজ ইজ ৰিকুৱাৰ্ড ফৰ পেঞ্চন স্কিমছ ছাচ এজ দি এমপ্লয়িজ পেঞ্চন স্কিম, যাক আমি শ্বৰ্ট ফৰ্মত বা চমুকৈ EPS বুলি ক'ব পাৰোঁ। অৰ্থাৎ আধাৰ কাৰ্ডৰ যিটো লিংকেজ সেইটো কিন্তু মেণ্ডেটৰী ফৰ পেঞ্চন স্কিমছ ছাচ এজ দি এমপ্লয়িজ পেঞ্চন স্কিম, যাক আমি শ্বৰ্ট ফৰ্মত চমুকৈ EPS বুলি ক'ব পাৰোঁ, এণ্ড দি অটল পেঞ্চন যোজনা, যাক আমি শ্বৰ্ট ফৰ্মত APY বুলি ক'ব পাৰোঁ। এই বিষয়বস্তু দুটাত আধাৰ কাৰ্ডৰ লিংকেজ কিন্তু মেণ্ডেটৰী দৰকাৰ। মিউচুৱেল ফাণ্ড, আপোনালোকে নিশ্চয় মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰে। গতিকে মিউচুৱেল ইনভেষ্টমেণ্ট আধাৰ ইজ মেণ্ডেটৰী ফৰ KYC। KYCৰ ফুল মিনিংটো হ'ল নো ইয়'ৰ কাষ্টমাৰ। যদি আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিছে, তেতিয়াহ'লে তাত কিন্তু আধাৰ কাৰ্ডটো মেণ্ডেটৰী ফৰ KYC। মনত ৰাখিব, ফৰ KYC, নো ইয়'ৰ কাষ্টমাৰ। ভেৰিফিকেশ্যন when investing in mutual funds। অৰ্থাৎ প্ৰথমতে ক'লোঁ পেঞ্চন স্কিমত যিবিলাক পেঞ্চন স্কিম আছে, সেই পেঞ্চন স্কিমত আধাৰ কাৰ্ডৰ লিংকেজটো মেণ্ডেটৰী আৰু ৰিকুৱাৰ্ড। ইয়াত মই 2টা পেঞ্চন স্কিমৰ কথা ক'লোঁ, এটা হ'ল EPS
such as the Employees Pension Scheme. আৰু 2 নম্বৰ হ'ল অটল পেঞ্চন যোজনা, যাক আমি APY বুলি কওঁ। এই বিষয়বস্তু দুটাত আধাৰ কাৰ্ড লিংকেজটো ৰিকোৱাৰ্ড অৰ্থাৎ মেণ্ডেটৰী বুলি ক'লেও ভুল নহ'ব। ইয়াৰ পিছৰটো হ'ল মিউচুৱেল ফাণ্ড ইনভেষ্ট যদি আপুনি কৰিছে, তাত কিন্তু আধাৰ ইজ মেণ্ডেটৰী ফৰ KYC। আৰু ভেৰিফিকেশ্যন লাগে when investing in mutual funds. আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যনটো দৰকাৰ হয় যেতিয়া আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব। অৰ্থাৎ পেঞ্চন স্কিম যিবিলাক আছে তাত আপোনাৰ আধাৰ কাৰ্ড লিংকেজটো ৰিকোৱাৰ্ড হয়, মেণ্ডেটৰী বুলি ক'লেও ভুল নহ'ব। আৰু মিউচুৱেল ফাণ্ডত যদি আপুনি ইনভেষ্ট কৰিছে তাতো কিন্তু আধাৰ মেণ্ডেটৰী ফৰ KYC আৰু ভেৰিফিকেশ্যনটোও দৰকাৰ হয়। এতিয়া আহিছোঁ, কেন চিবলিংছ বি লেফ্ট আউট অফ দি উইল। উইলৰ পৰা আমি চিবলিংছসকলক, এই চিবলিংছ শব্দটো সকলোৱে বুজি পায়, ইয়াৰ অৰ্থটো বাই ভনী, তেখেতসকলক উইলৰ পৰা বাদ দিব পাৰি নেকি? ইয়াৰ উত্তৰটো হ'ল, ইফ এ পেৰেণ্টছ wants to leave one sibling out of the will. যদি কোনোবা পেৰেণ্টছে কোনোবা এজন চিবলিংক উইলৰ পৰা আঁতৰাব খুজিছে, উইলত ৰাখিব বিচৰা নাই, দিছ লিগেলি পাৰ্মিচিবল। যদি কোনোবা পেৰেণ্টছে তেওঁ যিখন উইল বনাইছে সেই উইলখনৰ পৰা কোনোবা এগৰাকী চিবলিংকক আঁতৰাব বিচাৰিছে বা ৰাখিব বিচৰা নাই উইলখনত, সেইটো কিন্তু লিগেলি পাৰ্মিচিবল বুলি কৈছে। কাৰণ দেয়াৰ ইজ ন' ৰুল অন দিছ ইনহেৰিটিং এ চাইল্ড। তেনেকুৱা ধৰণৰ কোনো ৰুল নাই কোনে ইনহেৰিট কৰিব, উত্তৰাধিকাৰী সূত্ৰে পাব, বা কাক আমি ডিছ ইনহেৰিট কৰিম বা নিদিম, উত্তৰাধিকাৰী সূত্ৰে কাক নিদিম, তেনেকুৱা ধৰণৰ কিন্তু কোনো ৰুল নাই। অৰ্থাৎ দেয়াৰ ইজ ন' ৰুল অন ডিছ ইনহেৰিটিং এ চাইল্ড, মনত ৰাখিব। হাউএভাৰ, টু এভইড লিগেল চেলেঞ্জেছ বাই ডিছ ইনহেৰিটেড চিবলিং, লিগেল চেলেঞ্জৰ পৰা বাচিবলৈ বা হাত সাৰিবলৈ বা এভইড কৰিবলৈ হ'লে আপুনি যে কোনোবা এগৰাকী চিবলিংকক উইলত ৰাখিব বিচৰা নাই, তাক ডিছ ইনহেৰিট কৰিব বিচাৰিছে, তেনেকুৱা কৰাৰ ক্ষেত্ৰত কেতবোৰ লিগেল চেলেঞ্জেছ আহিব পাৰে। সেইটো এভইড কৰিবৰ কাৰণে the parents should consider discussing the matter with the child or explaining the reason in the will. Suppose ধৰি লওক আপুনি এখন উইল বনাইছে, কোনোবা এগৰাকী চিবলিংক সেই উইলত নামটো দিব খোজা নাই বা তেওঁক অৰ্থাৎ প্ৰপাৰ্টি দিব খোজা নাই বা হোৱাট এভাৰ মে বি, তেওঁৰ নামটো আপুনি উইলত ৰাখিব খোজা নাই কোনোবা এজন চিবলিংক উইলত। এতিয়া কোনোবা এগৰাকী চিবলিংক যেতিয়া উইলত ৰাখিব বিচৰা নাই বা তেওঁক যদি কিবা দিব বিচৰা নাই উইলৰ জৰিয়তে, একেবাৰে তেওঁক অমিতে কৰি দিছে, তেনেকুৱা ক্ষেত্ৰত লিগেল কেতবোৰ প্ৰব্লেম সমস্যা আহিব পাৰে, লিগেল চেলেঞ্জেছ আহিব পাৰে। সেইটো এভইড কৰিবলৈ, তাৰ পৰা হাত সাৰিবলৈ হ'লে সেই পেৰেণ্টজনে সেই ব্যক্তিজনৰ লগত বা চাইল্ডৰ লগত বা যিগৰাকী চিবলিংকক তেওঁ ডিছ ইনহেৰিট কৰিছে তেওঁৰ লগত এটা ডিছকাশ্যন কৰা উচিত। আৰু কি কাৰণে দিয়া নাই, তেওঁৰ নামটো কি কাৰণে নাই উইলত বা মেনশ্যন কৰিব বিচৰা নাই বা লেফ্ট আউট কৰিছে উইলৰ পৰা, তাৰে এটা কাৰণটো কিন্তু উইলত এক্সপ্লেইন কৰিব লাগিব। অৰ্থাৎ মই উইলখন বনাইছোঁ, সেই উইলখনৰ পৰা কোনোবা এজন চিবলিংকক মই লেফ্ট আউট কৰিব বিচাৰিছোঁ, সেইটো লিগেলি পাৰ্মিচিবল বুলি কৈছে। কিন্তু তেওঁক যিহেতু কোনো ধৰণৰ তেনেকুৱা ৰুল নাই, কাক দিব কাক নিদিয়ে,
কোনে ইনহেৰিট কৰিব, কোনে ডিসইনহেৰিট কৰিব, তেনেকুৱা ধৰণৰ কোনো ৰুল নাই। সেইকাৰণে লিগেল চেলেঞ্জৰ পৰা বাচিবলৈ হ'লে বা হাত সাৰিবলৈ হ'লে আপুনি বা ময়ে যিগৰাকী চিবলিংকক উইলৰ পৰা লেফ্ট আউট কৰিছোঁ, তেওঁৰ লগত সেইটো কাম কৰাৰ আগতে, লেফ্ট আউট কৰাৰ আগতে তেওঁৰ লগত ডিছকাশ্যন কৰাটো জৰুৰী। আৰু কি কাৰণে তেওঁৰ নামটো অমিট কৰিছে বা লেফ্ট আউট কৰিছে উইলখনৰ পৰা সেইগৰাকী চিবলিংকক, সেইটো তাৰ কাৰণটো এক্সপ্লেইন কৰিব লাগিব উইলত। এতিয়া আজি মই দুটা বস্তু আলোচনা কৰিলোঁ। এক নম্বৰ, এনেকুৱা ধৰণৰ কি বিষয়বস্তু আছে য'ত মেণ্ডেটৰী, আধাৰ কাৰ্ডটো মেণ্ডেটৰী হয়, সেইটো হ'ল পেঞ্চন স্কিম যিবিলাক আছে তাত আধাৰ কাৰ্ডৰ লিংকেজটো দৰকাৰ হয়, মেণ্ডেটৰী। আৰু মিউচুৱেল ফাণ্ড যেতিয়া আপুনি ইনভেষ্ট কৰিব যাব তাতো আধাৰ কাৰ্ডটো মেণ্ডেটৰী ফৰ KYC আৰু ভেৰিফিকেশ্যনৰ কাৰণে, যেতিয়া আপুনি মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰিব মিউচুৱেল ফাণ্ডত, সেইটো এটা। আৰু 2 নম্বৰটো হ'ল উইলৰ পৰা কোনোবা চিবলিংগক লেফ্ট আউট কৰিব পাৰি নেকি। ইয়াৰ উত্তৰটো হ'ল এইটো লিগেলি পাৰ্মিচিবল বুলি কৈছে, কাৰণ তেনেকুৱা ধৰণৰ কোনো ৰুল নাই। কাক ইনহেৰিট কৰিব, কোনে ইনহেৰিট কৰিব, কাক ডিসইনহেৰিট কৰিব, কোনে উত্তৰাধিকাৰী সূত্ৰে পাব, কাক আপুনি নিদিব, কাক বঞ্চিত কৰিব, তেনেকুৱা ধৰণৰ কোনো ৰুল নাই। গতিকে যেতিয়া উইলখন বনাব, কোনোবা চিবলিংগক যদি আপুনি লেফ্ট আউট কৰিব বিচাৰিছে, তেতিয়াহ'লে এটা কথা মনত ৰাখিব, যাক লেফ্ট আউট কৰিব তেওঁৰ লগত এটা ডিছকাশ্যন কৰাটো উচিত। আৰু কি কাৰণে তেওঁৰ নামটো উইলত ৰখা নাই বা অমিট কৰিছে বা দিব বিচৰা নাই, সেইটো উইলখনত কিন্তু তাৰ ৰিজনটো এক্সপ্লেইন কৰিব লাগিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।